নমস্কাৰ ষ্টুডিঅ'ত মই পলি আৰু লৈ আহিছো এই মুহূৰ্তত ওদালগুৰিৰ এটা খবৰ। ওদালগুৰি জিলাৰ ৰতনপুৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দৰং ওদালগুৰি ব্ৰাহ্মণ সভাৰ উজনি শাখাৰ সোণালী জয়ন্তী। ৰতনপুৰৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ তথা ভাবিৰাম শৰ্মা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ প্ৰাংগণত অনুষ্ঠিত কৰা সোণালী জয়ন্তী মহোৎসৱত ভূমিধৰ শৰ্মা সভাপতি, ৰমেশ চন্দ্ৰ শৰ্মাক মুখ্য সম্পাদক, দেৱকান্ত বৰদলৈ আৰু জ্যোতি শিখৰ শৰ্মাক যুটীয়া সম্পাদক হিচাপে লৈ ইতিমধ্যে 17খনকৈ উপসমিতি গঠন কৰি তীব্ৰ গতিৰে কাম-কাজৰ শুভাৰম্ভণি কৰিছে উদযাপন সমিতিয়ে। সোণালী জয়ন্তীৰ মুকলি সভাত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, সাংসদ দিলীপ কুমাৰ শইকীয়া। ৰতনপুৰৰ বিষ্ণু মন্দিৰৰ চৌহদত তথা প্ৰয়াত ভাবিৰাম শৰ্মা সমন্বয় ক্ষেত্ৰত 6, 7 আৰু 8 ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সোণালী জয়ন্তী উদযাপনত দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ ব্ৰাহ্মণ পৰিয়ালৰ উপৰিও বৃহত্তৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয় হাজাৰ হাজাৰ লোক উপস্থিত থাকিব। দৰং ওদালগুৰি ব্ৰাহ্মণ সভাৰ উজনি শাখাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ ইতিমধ্যে বিষ্ণু মন্দিৰ প্ৰাংগণত লাইখুটা স্থাপন কৰি স্মৃতি গ্ৰন্থৰে পৰা আৰম্ভ কৰি 7খন উপসমিতিয়ে দিনে নিশাই ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তত সেই সমিতিখনৰ কাৰ্যকৰ্তাসকলৰ মন্তব্য আমাৰ হাতত আছে, আগবঢ়াইছোঁ। দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ ঐতিহ্যমণ্ডিত এটা শাখা উজনি শাখা, আৰু উজনি শাখাৰ এই 50 বছৰত পদাৰ্পণ কৰিছেহি। আৰু এই উপলক্ষে সোণালী জয়ন্তী উৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 6, 7 আৰু 8 ডিচেম্বৰত আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটোত বিশেষকৈ শাখাৰ সভাপতি ৰবীন শৰ্মা আৰু জ্যোতিষ গোস্বামীৰ নেতৃত্বত এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। আৰু সেই শক্তিশালী অভ্যৰ্থনা সমিতিত ভূমিধৰ শৰ্মাক সভাপতি আৰু ৰমেন শৰ্মাক মুখ্য সম্পাদক হিচাপে লৈ বিভিন্ন উপসমিতি গঠন কৰা হৈছে। আৰু স্মৃতিগ্ৰন্থ সোণালী ইতিহাস এখনি প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে, যি স্মৃতিগ্ৰন্থত 50 বছৰীয়া এটা ইতিহাসৰ ৰেঙনি আমি আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই অঞ্চলত অৰ্থাৎ 1986 চনতে এই ৰতনপুৰস্থিত বিষ্ণু মন্দিৰ প্ৰাংগণত দৰং আৰু ওদালগুৰি জিলাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। আৰু সেই অনুষ্ঠানৰ সময়ৰ পৰাই এই অঞ্চলত থকা বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লগত আমি সমিল মিলেৰে এই অনুষ্ঠান আগৰে পৰা আমি চলি আহিছোঁ। আৰু এই অনুষ্ঠানটিও সমগ্ৰ BTCত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৰে লগতে একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটোত বিশেষকৈ আমাৰ BTC চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ বাকী ৰাজনৈতিক নেতৃত্ববৃন্দ থাকিব। আৰু বিশেষভাৱে আমাৰ অসম ব্ৰাহ্মণ মহাসভাৰ সভাপতি ডাঙৰীয়া খগেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া এই সভাত উপস্থিত হ'ব, জ্ঞাতি বন্ধু বুলি তেওঁ খ্যাতি হৈছে। আৰু দৰং ওদালগুৰি জিলাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আমাৰ সেই অনুষ্ঠানত উপস্থিত থাকিব। মুঠতে এই অঞ্চলৰ বিশেষকৈ উজনি শাখা বুলি কওঁতে ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এক প্ৰতীক বুলি আমি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ, বা এই সমগ্ৰ জাতি জনগোষ্ঠীৰ এক মিলনস্থলী হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছোঁ। ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ এটা অন্যতম শাখা হৈছে এটা গোট উজনি শাখা ব্ৰাহ্মণ সভা। উজনি শাখা ব্ৰাহ্মণ সভাই আহি 50টা বছৰত এই স্বৰ্ণ জয়ন্তীত ভৰি দিলে। অহা 6, 7 আৰু 8 ডিচেম্বৰ তাৰিখে এই ৰতনপুৰস্থিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সোণালী জয়ন্তী উৎসৱটি ইয়াত আয়োজন কৰা হৈছে। আৰু এই সোণালী জয়ন্তী উৎসৱটিত বিভিন্ন আমাৰ আনুষ্ঠানিক যিখিনি কাৰ্যসূচী আছে, কাৰ্যসূচীৰ উপৰিও বিশেষকৈ ইয়াত যজ্ঞানুষ্ঠান অনুষ্ঠিত হ'ব 8 তাৰিখে, আৰু সেইদিনাখন মুকলি সভা অনুষ্ঠিত হ'ব। আৰু সেইদিনাখন আমাৰ এই উজনি শাখা ব্ৰাহ্মণ সভাৰ অন্তৰ্গত পৰিয়ালসকলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে, মেধাৱী ছাত্ৰ ছাত্ৰী আছে, যিসকলে জাতিটোৰ কাৰণে সমাজখনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিলে, আৰু যিসকল পুৰোধা ব্যক্তিয়ে দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ লগতেই এই জাতিটোক সমাজখনক আগবঢ়াই লৈ গ'ল, সেইসকল পুৰোধা ব্যক্তিক প্ৰাতঃস্মৰণীয় ব্যক্তিসকলক ইয়াত স্মৰণ কৰা হ'ব।
তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু তেখেতসকলৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। গতিকে আমি আশা ৰাখিম এই সোণালী জয়ন্তী উৎসৱৰ জৰিয়তে আমাৰ জাতিটোক সমাজখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে কেৱল আমাৰ ব্ৰাহ্মণ সমাজৰ লগতেই নহয় আন জাতি জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৱদান আছে। তেখেতসকলৰ যি অৱদান সেই অৱদানক আমি সকলোৱে একেমুখে আমি স্বীকাৰ কৰোঁ। গতিকে সমাজখনক আমি জাতি ধৰ্ম বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে আমি সকলোৱেই একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ যিটো আমাৰ মূল মন্ত্ৰ, এই মূল মন্ত্ৰটো আমি দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাই আমি কঢ়িয়াই নিছোঁ বিগত বছৰসমূহত দশক জুৰি। আৰু ইতিমধ্যে উজনি শাখা ব্ৰাহ্মণ সভাইও 50টা বছৰৰ যি এক সোণালী ইতিহাস আমি স্মৰণ কৰিব বিচাৰিছোঁ, সোণালী ইতিহাস যি আমি ইয়াত উদযাপন কৰিব বিচাৰিছোঁ। এই সোণালী জয়ন্তী উৎসৱত আমি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকেৰে বসবাস কৰি থকা আমাৰ এই অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ আমি সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ। আৰু ইতিমধ্যে বিভিন্ন এই অঞ্চলৰ ব্যক্তিসকলে মুক্ত হস্তে কিছু আৰ্থিক সহায় আগবঢ়াইছে, কিছুমানে কায়িকভাৱে ইয়াত শ্ৰমদান কৰিছে বা গোটেই অনুষ্ঠানটো কিদৰে আমি সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত সকলোৱে মনোনিৱেশ কৰিছে। আমি আশা ৰাখিম 6, 7 আৰু 8 তাৰিখৰ প্ৰতিটো কাৰ্যসূচী যাতে আমি সৰ্বাংগ সুন্দৰ হয়, আমি সকলোৰে উপস্থিতি সহায় সহযোগিতা আমি বিচাৰিছোঁ। আৰু বিশেষভাৱে আমাৰ এক বৰ্ণাঢ্য সাংস্কৃতিক সভা যাতে ইয়াত উলিওৱা হ'ব আৰু তাৰ লগে লগে প্ৰস্তুতি চলি থকা হৈছে। আৰু বিভিন্নজন ব্যক্তিৰ সোঁৱৰণত বিভিন্নজন ব্যক্তিয়ে কেইবাখনো ইয়াত তোৰণ দি অতিথিসকলক আদৰণি জনোৱাৰ ব্যৱস্থা ইয়াত কৰিছে। আৰু আমাৰ শাখাৰ অন্তৰ্গত বিভিন্ন পৰিয়ালৰ মহিলাসকলে এই মহিলাসকলে অতিথিসকলক আপ্যায়ন কৰিবৰ কাৰণে পিঠা পনা লাড়ু এইবিলাক ঘৰে ঘৰে প্ৰস্তুত কৰিছে। যিমান কেইবা হাজাৰো যিহেতু আমাৰ ইয়াত ৰাইজৰ ইয়াত উপস্থিতি হ'ব, সকলো ৰাইজক যাতে আমি লাড়ু পিঠা আমি দিব পাৰোঁ তাৰ কাৰণে প্ৰতি ঘৰ পৰিয়ালে ইতিমধ্যে প্ৰস্তুতি চলাইছে। আৰু আমি আশা ৰাখিম সকলোৰে সহায় সহযোগিতা উপস্থিতিৰ জৰিয়তে দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ এই উন্নতম শাখা উজনি শাখা ব্ৰাহ্মণ সভাৰ সোণালী জয়ন্তী সৰ্বাংগ সুন্দৰভাৱে হ'ব। আৰু সংবাদ মাধ্যমৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলকো আমি এই 3টা দিনৰ উপস্থিতি আমি আপোনালোকৰ বিচাৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে যাতে এই বাতৰি প্ৰচাৰ হৈ যিসকল ব্যক্তি আমাৰ এই অঞ্চলৰ পৰা সৈতে জড়িত হৈ আছে তেখেতসকলে আহি ইয়াত আমাৰ এই অনুষ্ঠানটি যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু পুনৰবাৰ আপোনালোক সকলোকে এই দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ অন্যতম গোট উজনি শাখা ব্ৰাহ্মণ সভাৰ সোণালী জয়ন্তীলৈকে শুভেচ্ছা জনাইছোঁ, আদৰণি জনাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতা কামনা কৰিছোঁ।